জলকীয়া খেতিৰে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দেখাবলৈ সক্ষম হৈছে গহপুৰৰ দুজনকৈ যুৱকে। মই উপস্থিত আছোঁ গহপুৰ 4 নং বালিজানত আৰু এনেদৰে প্ৰায় 10 বিঘাৰো অধিক কৃষিভূমিত দুজন শিক্ষিত যুৱকে ভোট জলকীয়া খেতিৰে প্ৰায় স্বাৱলম্বিতাৰ সুন্দৰ এক নিদৰ্শন দাঙি ধৰিছে। সতীৰ্থ কামসযোগ দেখামত কৰিছোঁ সামগ্ৰিক পৰিৱেশ ভোট জলকীয়াৰ সামগ্ৰিক পৰিৱেশ এনেদৰে এতিয়া দেখাইছে। প্ৰায় 10 বিঘাৰো অধিক কৃষিভূমি তেখেতলোকে এতিয়া ভোট জলকীয়া খেতিৰে যথেষ্ট পৰিমাণৰ আৰ্থিকভাৱে স্বাৱলম্বিতাৰ এক পথ তেখেতলোকে দাঙি ধৰিছে। মোৰ লগত এজন যুৱক আছে, অলপ আগবাঢ়ি আহিলে সুবিধা হ'ব দাদা। আপোনাৰ কাষলৈ আহিছোঁ, ভোট জলকীয়া খেতি কৰিছে, কেনেকুৱা ধৰণৰ সহায় পাইছে বা কি ধৰণে আশা কৰিছে? আমি এতিয়ালৈকে চৰকাৰৰ পৰা একো সা সুবিধা পোৱা নাই। ভোট জলকীয়া খেতি কৰোঁতে আমি নিজেই নিজৰ অলপ পুঁজি দি আমি কৰি আছোঁ। গতিকে আমি সকলো অসমবাসীলৈ ইয়াকে আগবঢ়াইছোঁ যে সকলোৱে এনেদৰে খেতি কৰি স্বাৱলম্বী হ'ব পাৰিব। এই কাৰণে আমি কৃষি বিভাগৰ কোনোবা আহিছেনে? কৃষি বিভাগৰ এতিয়ালৈকে অহা নাই। বেলেগত আহিছে বুলি শুনি পাইছোঁ, আমাৰ ইয়ালৈ এবাৰো অহা নাই। কোনো মানুহ অহা নাই, চাবলৈও অহা নাই? কৃষি বিভাগৰ আপোনালোকে যোগাযোগ কৰিছে নাই? যোগাযোগটো আমি তেনেকৈ পোৱা নাই বাৰু এতিয়ালৈকে। কিমান টকা এতিয়া ক'ত বিক্ৰী কৰিছে জলকীয়াসমূহ? আমি এতিয়া ডিমাপুৰ বেপাৰীক দি আছোঁ আৰু গুৱাহাটী বেপাৰীকো অলপ কৰি দি আছোঁ। কিমানকৈ বিক্ৰী কৰিছে? এতিয়া 250 টকাহে চলি আছে। আমাৰ এনেকুৱা ভালকৈ যিটো ব্যৱসায় এনেকুৱা ব্যৱসায় পোৱা নাই। কিমান টকা উপাৰ্জন কৰিম বুলি ভাবিছে? এতিয়া আমি এতিয়ালৈকে ক'ব পৰা নাই কিমান হ'বগৈ। এতিয়া যিহেতু ৰেটটো কমি আছে, লাখ টকা হ'ব। হয়, এনেকৈ এটা অনুভৱ কৰিছোঁ হ'ব লাগে বুলি। হয়, আৰু ওচৰত আৰু কোনোবা মানুহ আহিছে নাই ইয়াত খেতি কৰিবলৈ? খেতি কৰিবলৈতো সহায় কৰিছে নাই? সহায় কৰাটো তেনেকৈ অহা নাই আজিলৈকে। যিহেতু আহিছে বেপাৰী এটা দুটা আহি আছে, এজন দুজনকৈ মাল অলপ লৈ আছে। এতিয়াও পকি আছে বাৰু বৰ্তমান জলকীয়াখিনি। যিটো ৰেট পাব লাগিছিলে সেইটো ৰেট এতিয়ালৈকে পোৱা নাই। বহিৰাজ্যলৈ দিছে? হয়। ক'ত দিছে? এতিয়ালৈকে ডিমাপুৰ দি আছোঁ আৰু অৰুণাচলত অলপ গৈ আছে অলপকৈ। নিশ্চয়কৈ তেখেতলোকে অৱগত কৰিছে যে অৰুণাচল, মণিপুৰ এনেদৰে বহিৰাজ্যলৈ তেখেতলোকে জলকীয়াসমূহ বিক্ৰী কৰিবলৈ সক্ষম হৈছে আৰু প্ৰতি কিলো জলকীয়াত প্ৰায় 250 টকাকৈ ভোট জলকীয়াৰ 250 টকাকৈ তেখেতলোকে বিক্ৰী কৰিছে। কিন্তু আশা কৰিছে প্ৰায় লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। মোৰ লগত আৰু এজন যুৱক আছে, কি কয়? 1 লাখ 1.5 লাখ বা 2 লাখ তেনেকুৱা কিবা এটা। এতিয়া কিমান পায় এইটো প্ৰডাকশ্যনৰ ওপৰত হ'ব। এতিয়া জলকীয়াসমূহ বিক্ৰী কৰা হৈ আছে? জলকীয়া এতিয়াতো বৰ্তমান লাহে গৈ আছে, অলপকৈ ইমান হেৰিও যোৱা নাই মানে। প্ৰডাকশ্যনটো হৈছে হ'লেও ইমান হেৰি হোৱা নাই মানে। হয়, নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। হয়, নিশ্চয়কৈ এনেদৰে এতিয়া গহপুৰৰ উত্তৰাঞ্চলৰ এই দুজন যুৱকে, শিক্ষিত যুৱক দুজনে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।